জীৱন ধাৰণ কৰিব পাৰে নি মানুহ এই কথা এটা নকওঁকেও ক'ব লগা হৈছে CM ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মুটা একেই মই কালি দিয়া মন্তব্যৰ পিছত গোটেই বিজেপি MLA সকল মোৰ পিছত পৰি গৈছে মই সকলোকে এটোৱে প্ৰশ্ন সুধিব খুজিছো যে আপোনালোকৰ ইমান সময় নাই মইতো এটা সাধাৰণ গান গোৱা ল'ৰা আপোনালোকে মোৰ পিছত লাগি থকাতকৈ মোৰ ওপৰত মন্তব্য দিবলৈ আপোনালোকৰ সময় আছে কিন্তু আপোনালোকৰ ৰাইজৰ কাষত গৈ ৰাইজৰ লগত থাকিবলৈ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ সময় নাই চোৰ এটাক চোৰ বুলি ক'লে যেনেকৈ হঠাৎ জাঙুৰ খাই উঠে আপোনালোকে দেখোন তেনেকুৱা বিহেভ কৰিছে মই আৰু নতুন জেনেৰেশ্যনৰ গোটেই ইণ্ডি আৰ্টিষ্ট খিনি মিলি ইনষ্টাগ্ৰামত 4 ঘণ্টাৰ লাইভ অনুষ্ঠান পাতি বলিউডৰ পৰাও 4-5 জন আৰ্টিষ্ট আনি সকলোৰে পৰা ডনেশ্যন লৈ আমি নিজৰ দায়িত্বখিনি কৰাৰ পিছতহে আনক সমালোচনা কৰিছো CM ৰিলিফ ফাণ্ডতো আপোনালোকে প্ৰত্যেকে ক'ব পাৰিলেহেঁতেন 126 জন MLA বোলে 10 লাখকে টকা দিলে তাৰ পিছত বোলে ইমানখিনি পইচা হ'ল মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি নিজে দিয়াৰ পিছত ইমান কোটি টকা হৈছে এতিয়া আমাৰ লগত কোনোবাই জইন কৰিলে কৰিব পাৰে তেনেকৈহে ক'ব লাগে আপোনালোকে নিজে কি কৰিছে ৰাইজে দেখি আছে কালি এজন MLA মই নাম কম নেকি কালি 10,000 মানুহক ভাত খুৱাম বুলি গোটেই দিনটো ভোকত ৰাখি তেওঁ আবেলি গৈছে আবেলি যোৱাৰ পিছত গৈ তাত গৈ শুটিং কৰিবলৈ লাগিছে কেমেৰা লৈ গৈছে তাৰপিছত ৰাইজে পহু খেদা দিছে মুখ্যমন্ত্ৰী পুঁজিত আপোনালোকে বেছি পইচা দিব পৰা আৰু বহুত ৰিজন আছে আপোনালোকে 5 বছৰ কাৰ্যকালৰ পিছত আপোনালোকে গোটেই জীৱনটো পেঞ্চন পায় আৰু আজিকালি ল'ৰা ছোৱালীয়ে গোটেই জীৱনটো চাকৰি কৰিও পেঞ্চন নাপায় আৰু ৰাইজে বিপদৰ সময়ত জুবিন দাৰ ওচৰলৈ কিয় দৌৰ মাৰিব লগা হৈছিল কাৰণ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা তেওঁলোকে একো সহায় কেতিয়াও নাপায় যোৱা কোভিডৰ পৰা আৰম্ভ কৰি আপোনালোকে মুখ্যমন্ত্ৰী পুঁজিত যে ইমানবোৰ পইচা ল'লে ৰাইজৰ পৰা তাৰ কোনো ধৰণৰ হিচাপ নাই মানুহে কমেণ্টত লিখি আছে চবে আপোনালোকে এনেকুৱা এটা সময়ত কি ভূমিকা গ্ৰহণ কৰিছে গোটেই ৰাইজে দেখি আছে ৰাইজ নিজে ওলাই আহিছে লগত ইনফ্লুৱেঞ্চাৰ আৰ্টিষ্টৰ পৰা আৰম্ভ কৰি সাংবাদিক সকলোৱে সহায় কৰিছে আৰু আপোনালোকে কৈ আছে যে বানপানী ক্লাউড বাৰ্ষ্টৰ কাৰণে হৈছে ক্লাউড বাৰ্ষ্টৰ কাৰণে নাই হোৱা বুলিতো নাগালেণ্ডে কৈ দিলে এতিয়া কি কাৰণে হৈছে অবৈধ কয়লা খননৰ কাৰণে হৈছে গছ কটাৰ কাৰণে হৈছে অবৈধভাৱে পাহাৰবিলাক কটাৰ কাৰণে হৈছে নে কি কাৰণে হৈছে আপোনালোকে কওক বানপানী কিয় হৈছে সঠিক কাৰণটো আপোনালোকে ৰাজহুৱা কৰক আৰু মোৰ লগত লাগি থাকি একো লাভ নাই মই মোৰ মানুহখিনিৰ লগত মই থাকিমেই মই সদায় থাকো আৰু আগলৈও থাকিম আৰু বহুত কিবা কিবি পৰিকল্পনা কৰি আছো আগন্তুক দিনত ৰাইজে মোক অসমত দেখিব মই কি কৰিম আৰু মই শেষত আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো মোৰ লগত লাগি নিজৰ চৰকাৰৰ বিপদ চপাই নল'ব অসমখনত মুঠকৈ শক্তিশালী কোনোবা আছে নেকি বুলি কোৱা মন্ত্ৰীসকল ক'ত গ'ল এতিয়া কিয় খালি পত্নীৰ নামতে সম্পত্তি কৰিব পাৰে নেকি কিয় সেই সম্পত্তিৰ পৰা অকমান কি ৰাইজৰ বাবে উলিয়াব নোৱাৰে হে ডাঙৰ লেকচাৰ দিয়াটো বহুত ডাঙৰ মানে বহুত ইজি সেইকাৰণে হাতে কামে কৰ্ম কৰাটো বহুত ডাঙৰ কথা এইটো জিগৰা লাগিব দিল লাগিব মানুহৰ দয়া লাগিব মানুহক সহাৰি কৰিবলৈ আজি যি মানুহ য'ত মন্ত্ৰী MLA বিলাক ওলাই আহিব লাগিছিলে আমাৰ মই ডাইৰেক্ট মেনশ্যন কৰি আছো নাম মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া জয়ন্ত মল্লব ডাঙৰীয়া পত্নী ৰিণিকী ভূঞা ডাঙৰীয়ানী আৰু আইমী বৰুৱা ডাঙৰীয়ানীৰ কথা কৈ আছো দেই কিয় আপোনালোকৰ বেয়া লগা নাই একেবাৰে কিয় আপোনালোকৰ সমষ্টিত হলেহে পীযুষ হাজৰিকা ডাঙৰীয়াক কৈ আছো আপোনাৰ সমষ্টিত হলেহে কি আপুনি বান সাহায্যৰ কাৰণে আগবাঢ়ি গ'লেহেঁতেন নেকি কিয় আপোনালোকৰ দায়িত্ব নহয় দুখীয়া মানুহে কিছুমানে যে নিজে নাখাই লোকক খুৱাব গৈছে আপোনালোকৰ দায়িত্ব নহয় ডাঙৰ লেকচাৰ দিয়াবিলাক ক'ত আপোনালোকেচোন বহুত ডাঙৰ লেকচাৰ দিয়ে তাতে আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে পুৰণা কাপোৰবিলাক নিদি পেলাই নতুন কাপোৰ দিবলৈ দিছে হেৰ যোনে যিটো পাৰিছে সেইটোকে দিছে আপুনি আকৌ তাত জ্ঞান দিব দৰকাৰ নাই নহয় আপুনি পাৰিছে আপুনি দিয়ক আপুনি আপোনাৰ ইমান সম্পত্তি আপুনি ভাবিছে নেকি মৰিলে আপুনি একেবাৰে লগত লৈ যাম বুলি এইটো কাৰণে আমি কৈ আছিলো কেইদিনমানৰ আগত আমাৰ জুবিন দা যদি এতিয়া হোৱা হলে পুৰা সম্পত্তিয়ে নিছাৱাৰ কৰি দিলে হয় এনেকুৱা পৰিস্থিতিত টেমা টুকুলা লৈ পেলাই বস্তু বিলাবলৈ চেষ্টা কৰিলে হয় কিন্তু আপোনাৰ সেইবোৰ জিগৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ একেবাৰে নাই আৰু শিখা শৰ্মা যে কি জানি কিন্তু মোৰ মুখৰ পৰা বেয়া শব্দই ওলায় স্লেং ইউজ কৰিবলৈ বেয়া কাৰণ মোৰ ফেচবুকত বহুত বয়সস্থ মানুহ আছে ভদ্ৰ লোক আছে
সেইটো কাৰণে আমি চব স্লেং ইউজ কৰিব নালাগে এজনে কি কয় আজমল ডাঙৰীয়াৰ কথা কি কয় 1 কোটি 2 কোটি টকা অনুদান দি পেলাই বাংলাদেশ হেৰো নতি মোৰ মুখখন একদম খুল এইবিলাক ক্ষেত্ৰত তই নিজেতো আগবাঢ়ি আহাই নাই তাৰ পাছতো কোনোবাই যদি ওলাই আহিছে দুখীয়া সহায় কৰিব কাৰণে সেইজন মানুহে দেখুৱাই দিছে মানৱতা কি জাতি ধৰ্ম নকৰি যে মানৱতা কি শ্ৰেষ্ঠ মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি যে সেই মানুহজনে যদি এটকা ৰাইজৰ টকা খাইছিলেও তো এতিয়া গাত নালাগে কাৰণ ৰাইজৰ হকে দি অনুদান কৰি আছে যি পাৰিছে তহঁতবিলাকৰ নিচিনা এই শিখা শৰ্মাৰ এই দিমাগটো অকণমান চাইকো নেকি বাৰু তই শব্দ ইউজ কৰিছো এজনে চাইকো চাগে তহঁতবিলাকৰ ন কলা কিবা লগাই গোটেই ৰাস্তাত ঘূৰাব লাগে তহঁত নিচিনা থিংকিঙৰ মানুহ হওক ভাই যোনে যি পাৰিছে তাকে দিছে তাত আকৌ ডাঙৰ ডাঙৰ লেকচাৰ দিয়া মানুহ কি চাগে মই অসমত থকা হ'লে চাগে ময়ো গ'লো হয় বাট অসমত থাকিব নাইতো সেইটো কাৰণে ইমান দূৰৰ পৰা যোৱাটো সম্ভৱো নহয় কাৰণ আমিও ইমান ভাল ঘৰৰ মানে পৰিস্থিতিৰ ঘৰৰ মানুহ নহয় যেনে তেনে আমিও খাই থকা হ'লেও যি পাৰিছোঁ দিয়া হৈছে তাত চব নকৰোঁ কাকো দিছোঁ বুলি বাছ ইমানেই ক'ম ৰাইজ মানুহ কিছুমান বহুত স্বাৰ্থপৰ পালোঁ এইকেইদিনত প্ৰথম কথা হ'ল পৰিৱেশ চাবলৈ গৈ ফটো মাৰিবলৈ যায় আৰু ফ্ৰীতে পানী পোৱা দেখি 2-3টা পানী বটল লৈ পেলাই স্কুটিত ভৰাই আৰু যেতিয়া 2-3টা দিয়া যায় কয় যে 1 কেছ দিয়ক নাম্বাৰ 1 দ্বিতীয়তে যেতিয়া দেখিব যে মানুহ আহিছে 20-30 জন পানী বটল নিবলৈ আৰু আমাৰ ওচৰত আছে মাত্ৰ 10-15টা মানে 1 কেছ পানী বটল তেতিয়া তথাপিতো তেওঁলোকে পিছত আহি থকা মানুহখিনিৰ কথা চিন্তা নকৰে সেই তাৰে এজনে ক'ব যে মোক ই 2-3টাই কি হ'ব মোক 1 কেছ দিয়ক সেই 1 কেছ দি দিলে বাকীখিনিয়ে যে নাপায় তো সেইটো কথা চিন্তা নকৰে অকল নিজৰ কথা চিন্তা কৰে তো এই বস্তুবোৰ কিয় মানে আনকি এই এনেকুৱাও পাইছোঁ য'ত মানে কৈছে যে আমি 5 ঘৰ আছোঁ বুলি কৈ হেৰি কৰিছে 1 কেছ মই দি দিছোঁ 1 কেছ দি পেলাই নিজৰ ঘৰত ভৰাই থৈ দিছেগৈ লোকৰ কথা চিন্তা নকৰে ৰাইজ এতিয়া নেক্সট হৈ গৈছে যে শিৱসাগৰ টাউনৰ মানে দূৰৰ মানুহখিনি যিখিনি মানুহে সহজে পোৱাগৈ নাই ইভাগে হেল্প কৰা মানুহ বহুত ওচৰে পাঁজৰে মানুহ বহুত কিন্তু দূৰৰ মানুহখিনি ভাড়াধৰা বেতবাৰী মগৰাহাট এফালে হলগুৰি সেই ছাইডৰ মানুহখিনি পোৱা নাই তালৈ যদি কোনোবা এখন মানে টাটা এচ বা ছটাহাতীত যদি লৈ গৈছে পানী বটল জিলিকি আছেনে গৈ নাপায়গৈ ক'ৰবাত ৰখি দিলে তাপাত লপিয়াই লাগে তো নিজৰ কথা চিন্তা কৰিছে মানে একেখিনি পোৱাখিনিয়ে পাই আছে সেই বস্তুটো হ'ব নালাগে আৰু নেক্সট কথাটো হৈছে মানুহ কিছুমান এনেকুৱা পাইছোঁ যে আমি যেতিয়া পৌৰসভা গাড়ীখন লৈ গৈছোঁ বাল্টিয়ে পানী দিছোঁ তেতিয়া য'ত নেকি বৃদ্ধাশ্ৰমৰ মানুহে ভাত বনাব পৰা নাছিল সেই পানীখিনি পাই পেলাই বনাব পাৰিছে তেখেতলোকে কৈছে যে এতিয়াহে আমি শান্তি পাইছোঁ ত'ত নেকি এই পানী কিহত দিছ মানে আমি এনেকৈ দিছোঁ বাল্টিত পানী প্লাষ্টিকৰ বটল নাই যাগে বোলে আৰু এতিয়া ভাড়াধৰা অঞ্চলৰ মানুহে 1 ড্ৰপ পানী তেওঁলোকৰ কাৰণে হুনৰ নিচিনা অৱস্থা হৈ আছে ককবকাই আছে পানীও পাবলৈ নাই তো তেনেস্থলত এই মানুহখিনি এনেকুৱা কথা কয় তো আপুনি ভাবক আৰু বহুতে আমাক চৰকাৰী বুলি ভাবিছে কিন্তু মানে মই তেতিয়া কৈছোঁ যে চৰকাৰী নহয় কাৰণ কেলৈ যেতিয়া মই নিজৰ গাড়ীখনৰ পৰা মাল আনলোড কৰি পেলাই মই ছটাহাতীখনত উঠিছোঁ মানে বা আপোনাৰ টাটা এচখনত উঠাইছোঁ আৰু তাৰপিছত নাওখন উঠাইছোঁ তেতিয়া আমি যেতিয়া নাওখন নমাইছোঁ তেতিয়া পানী বটলবোৰ দেখি পেলাই তাতে মানুহে নিছে আনকি এই চৰকাৰী এটা বিভাগৰ মানুহে আহি পেলাই 6 কেছ নিজৰ গাড়ীত ভৰাই লৈ গৈছে তেতিয়া মই ফোনেৰে কৈছোঁ দাদা এইটো মোৰ নিজৰ পাৰ্চনেল হয় মই নিজে বিপদত পৰাখিনি লৈছোঁ আপোনালোকে চৰকাৰী মানুহ চৰকাৰ খপাত থাকে আনকগৈ বুজি পাইছেনে তো সেইটো এই বস্তুবোৰ দেখিলেই যে সেইটো চৰকাৰী হ'ব সেইটো নহয় বহুতবাৰ মই এতিয়া বেনাৰো নাই লগোৱা যে আমুকে কৰিছে তামুকে কৰিছে বুলি কিন্তু সেই বস্তুখিনি চৰকাৰ পক্ষ মানে আৰামত পাব তাকো এইটো পুলিচ প্ৰশাসনৰ হেৰি বোলে আমুক বাইদেউ বিচাৰিছে তো সেই তেওঁলোকে যদি কোনোবা বিপদত পৰা মানুহক দিছে তেতিয়া অ'কে নিয়ক কোনো কথা নাই কিন্তু এই বস্তুবোৰ কৰিব নালাগে নেক্সট হৈ গৈছে যে মই নাওখন নমাওঁতে 7-8জন মানুহ লাগে উঠাওঁতেও লাগে উঠাবৰ সময়ত কালি বিপদত যেতিয়া মানুহ উদ্ধাৰ কৰি আনি পেলাই উঠাইছোঁ তেতিয়া বাইটি ধৰি দিয়া বুলি মই 2জনমান ডেকা ল'ৰাক ক'লোঁ যি নেকি বানৰ অঞ্চলতে আছে আৰু সেই বানৰ ভিতৰলৈকে সোমাই গৈছে মানে আমি ওলাব লৈছোঁ তেওঁলোক সোমাইছে মাতি নাওখনলৈ চালে আগবাঢ়ি গ'লে একো কথা চথা নক'লে তেতিয়া বেলেগ এটা চিনাকি ল'ৰা আগবাঢ়ি আহিছে কৈছে তই কৰিবি নি যা কৰি থাকে নকৰিলে হেণ্ডছম ল'ৰা সোণৰ চেইন জিলিকে আছে চলি ষ্টাই সেইটো তই কৰ
তহঁতৰ তেওঁলোকৰ এৰিয়াতে কৰিবলৈ গৈছোঁ তো এইবিলাক মানুহে নুবুজে কিন্তু তাত নেকি বাদ দিয়ক 7 বছৰীয়া ল'ৰা এটা নিজে আহি তাৰ পৰা ভিৰৰ পৰা আহি পেলাই আগবঢ়াই এনেকৈ দাঙি দিছে 7 বছৰীয়া ল'ৰা এটাই জাষ্ট ইমাজিন কৰকচোন লাজ লগা নাই সেই ডেকা ল'ৰাটো মই ফটো নল'লোঁ এই SP অফিচৰ ওচৰত চুলিখিনি এনেকৈ পৰা এনেকৈ কৰে ল'ৰা তো মানে মই গালি পাৰিম বুলি ভাবিছিলোঁ কাৰণ সেইটো মই বহুত খং উঠি গৈছিল তো এনেকুৱা মানে মানুহ স্বাৰ্থপৰ তাতে এতিয়া হৈ গৈছে ৰাজনীতি এই মানে আমাৰ দেখিলোঁ অখিল গগৈ ডাঙৰীয়াই যেতিয়া বস্তুটো উত্থাপন কৰিছে তো বিধানসভাত অধ্যক্ষ মহোদয়ে 2 মিনিট এক্সটেণ্ড নকৰিলে য'ত নেকি নিজৰ দলৰ মানুহে ক'লে কেতিয়াবা 2-3 মিনিট বাঢ়িও যায় 2 মিনিট দিছে আৰু 2 মিনিট বঢ়াব বিচাৰিলে নিদিলে মই কোনো দলৰ নহয় দেই মই বিজেপিও বনাইছোঁ ৰাইজৰ দলো বনাইছোঁ কংগ্ৰেছৰো বনাইছোঁ কিন্তু এই বস্তুটো বেয়া লাগিল এইটো সময়ত পাৰ্টিৰ কথা চিন্তা কৰিব নালাগে এইটো সময়ত মোৰ ৱাৰ্ড নে কাৰ ৱাৰ্ড চাব নালাগে এইটো ৱাৰ্ড মোৰ পঞ্চায়তৰ এৰিয়াত পৰে নে কাৰ পৰে সেইটো চাব নালাগে এইটো সময়ত নিজৰ মানুহখিনিৰ লগতেও কোনোবা এজনী ইমাৰ্জেঞ্চিয়ে যদি বিচাৰে তেওঁৰ ওচৰত যাব লাগে এতিয়া মোক বহুতে কৈছে মই যিমান পাৰোঁ গৈছোঁ কিন্তু নোৱাৰাখিনি মই এতিয়া কেনেকৈ যাম কওকচোন আৰু কালি এগৰাকীক মোক কৈছে মোক ফোন কৰিছে যে আমুকত আছিল প্ৰব্লেম উদ্ধাৰ কৰিব লাগে বোলো ঠিক আছে গুগলত লোকেশ্যনটো দি দিয়কচোন মই ইমান আহি যাব কেনেকৈ পাৰিম পৰাটো যাম নোৱাৰোঁ গধূলিলৈ তেওঁ মেছেজ দিছে যে যদি হেল্পেই কৰিব নোৱাৰে লোকেশ্যন বিচাৰিছিলে কেলৈ ননচেন্স হয় সেই ছোৱালীজনী মই এতিয়া ফটোখন দিবলৈ নাই বিচৰা এতিয়া মই যে ঘূৰি ফুৰিছোঁ বাকী মানুহখিনি কৰিছোঁ তেওঁহে নাই নহয় হয় নহয় বাৰু মই চৰকাৰী মানুহ নহয় নহয় কৰক তেতিয়াহ'লে মই তেনেকৈ বুলি কৈ দিলোঁ সেই বস্তুবোৰ এই বস্তুবোৰ মানুহে কিছুমান বস্তু বুজি নাপায় তো পানী তেনে থপি লৈ গৈছে আৰে নাপায়গৈ মেইন মানুহৰ ওচৰত তো এনেকৈ নহয়তো তো ইজনে আনজনৰ কথা চিন্তা কৰিব লাগিব ৰাজনীতি অধ্যক্ষ মহোদয়ে চিন্তা কৰিব লাগিব যে শিৱসাগৰত কি হৈছে মানুহৰ পশুধন শেষ ঘৰ শেষ বানত আক্ৰান্ত হৈ থাকোঁতে যিমান অশান্তি বান যোৱাৰ পিছতো কিন্তু তাতকৈ বেছি বস্তু কি বাঢ়িছে থাকিলে কওকচোন তো এইটো সময়ত বিপদত থকা মানুহখিনি বিপদত থকা জিলাখনৰ প্ৰতি চকু দিব লাগে বেলেগ দল আমুক দল তামুক দল মাৰো বুলি ধন্যবাদ মানুহ স্বাৰ্থপৰ থৈ এইডোখৰত মানে আপোনালোকক কোনো সাহায্য দিয়া নাই আমাক আহিছে শুনক দেই মই কথাতে কৈছো চৰকাৰী এইখিনি বস্তু আহিছে এজন ইঞ্জিনিয়াৰ চৰকাৰী ইঞ্জিনিয়াৰ ইয়াত আমাক মাতি থৈ গ'ল যে বস্তু কিবা ঠেলা লৈ গ'ল আৰু এইখিনি একাংশ মানুহে কি কৰিছে দলঙৰ ওচৰত বস্তুখিনি ৰখাই লৈ ব্যক্তিগতভাৱে তেওঁলোকে হাত কৰিছে এই মানুহখিনিয়ে যিখিনি বস্তু ইমান কক বকাই আছে কিন্তু আজিলৈ এতিয়ালৈকে চৰকাৰী একো সাহায্য পোৱাই নাই কালি যি নিজৰ ব্যক্তিগতভাৱে দাই এজনে আনি পেলাই বস্তু দিছে চব বস্তু লৈ গৈছে আপোনালোকৰ জেগাডোখৰ নামটো কৈ দিব প্ৰতিদিন গায়ন গাঁও আমাৰ এডোখৰ আমাৰ এই মানুহখিনি কেনেকুৱা অৱস্থাত আছে চাওকচোন কিন্তু আমাৰ মানুহে চৰকাৰীভাৱে একো সাহায্যই পোৱা নাই চৰকাৰী সাহায্য একো নাই পোৱা খাবলৈ নাপায় আধা ৰাস্তাত বস্তু ৰখাই একাংশ মানুহে লৈ গাইজ দেখা পাইছে সেয়াই পৰিস্থিতি আৰু আপোনালোকক যি পাইছো আমি ভিডিঅ' সহকাৰে দৃষ্টিগোচৰহে কৰিব পাৰিম আৰু আপোনালোকক আমি এটা ভিডিঅ' সহকাৰে বনাই দেখাইছো আৰু য'ত নেকি সহায় নাই পোৱা এনেকুৱা জেগাবোৰলৈ পাৰিলে অলপ আহিব চেষ্টা কৰক কাৰণ শিৱসাগৰ ৰোডত দেখিছো 1000খন গাড়ী গৈছে কিন্তু এনেকুৱা ভিতৰুৱা জেগাবোৰত সোমাবলৈ চেষ্টা আৰু সোমাইছে যদিও আগবাঢ়ি গৈছে বোলে এইফালে দেখা পাইছে এইফালে মানে পাৰ হৈ গৈছে হয় আমাৰ ইয়াত বানপীড়িত আপোনালোকে যিহেতু দেখিছে এই অঞ্চলটো আৰু আপুনি আগলৈ চাওক এইফালে যিহেতু গভৰ্ণমেণ্ট আছামৰ ফালৰ পৰা যিখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা ৰিলিফ আহিছিলে সেই ৰিলিফখিনি ঘৰে ঘৰে সোমাইছে কোনোবা ইঞ্জিনিয়াৰ কোনোবা কিবা সেনেকে ঘৰে বস্তু সোমাই ঘৰত বস্তু ৰখাইছে পাবলগীয়া মানুহে পোৱা নাই নাপাবলগীয়া মানুহে ঘৰত নি পিনি থৈছে আৰু কাৰণ কেলে এই অঞ্চলৰ মানুহ মানে আপুনি খেতি পথাৰ পৰা অঞ্চলটো বহুত এতিয়া ৰাস্তাত চব আজি মোৰ বাচ্চা গোটেই আমি ইয়াত ৰাস্তাত আছো ইমান মানে কষ্টত আছো সেইটো কথা চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা এটাই বিনম্ৰ অনুৰোধ আমাক সহায় কৰিবলৈ আহক আমাৰ MLA কোনোবা মিনিষ্টাৰ বুলি কোনোবা বিৰোধী পাৰ্টি বুলি নহয় আমাক সহায় কৰিবলৈ কোনোবা আহক সহায় কৰক আৰু এয়াই গাইজ আপোনালোকক দেখাব চেষ্টা কৰিলো আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ যাতে এই ভিডিঅ'টো চাই চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু এতিয়া আমি অলপ আগলৈ যাব চেষ্টা কৰো আৰু আগত আপোনালোকক দেখাই নমস্কাৰ কিছুমান ননচেন্স মানুহৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ ননচেন্স এই কাৰণে কৈছোঁ যে আজি আমি বাঁহী লোকবাদ্য প্ৰতিষ্ঠানৰ ফালৰ পৰা বান সাহায্য দিবলৈ গৈছিলোঁ শিৱসাগৰলৈ ঠিক আছে কিছুমান তাত এনেকুৱা মানে মানুহ একগোট হৈছে তাত মানে গেং জমা হৈছে যি কি কৰে গাড়ীখন ৰ'বলৈ নাপায় আমি গাড়ীখন ৰৈছোঁ ৰোৱাৰ পৰা বস্তু
মানে বস্তু দেখিছেতো সিহঁতি, বস্তু দেখাৰ পিছত কি কৰিছে, মই অলৰেডি সিহঁতক দেখিলোৱেই যে তেখেতলোকে ৩-৪খনমান গাড়ীৰ পৰা বস্তু ল'লে, বস্তু সিহঁতৰ পৰা সাহাৰ্য লৈছে। আমিওতো সাহাৰ্য দিবলৈ গৈছিলোঁ, আমি গৈছিলোঁ ভিতৰ মানে দ গাঁৱলৈ গৈছিলোঁ। কিন্তু বস্তুটো কি হ'ল, সিহঁতি ইখন গাড়ীৰ পৰা লয়, সিখন গাড়ীৰ পৰা লয়, আৰু পানী 1 বটলকৈ নলয়, 2 বটলকৈ নলয়, সিহঁতক 1 কেছকৈ লাগে। এইটো কথা আমাক সুধিছে, আমাৰ পানী দি দিলোঁ আৰু, কিন্তু কি কৰিছে, নাই বোলে কেছ হিচাপত দিব নেকি? আৰে আমি বোলো কেছ হিচাপততো আপুনি দিবলৈ আপোনালোকক আমি নিজৰ সাধ্য অনুসাৰীহে আনিছোঁ বস্তু, আপোনাকতো সিমানখিনি দিব নোৱাৰোঁ। তই কৈছে নহয় পানী বটল দিব 1 কেছ দিব নোৱাৰেনে, আমি মানুহ ধেৰ আছোঁ। মই ক'লোঁ তেতিয়া বোলো আপোনালোকৰতো অলৰেডি দেখিলোৱেই 2 কেছ 3 কেছ আপুনি লৈ দিছে, আৰু ঘৰত ভিতৰত ভৰাই দিছে কি বস্তুখিনি। এই ননচেন্স, মানে তেখেতলোকে মানে ভাবিছে অকল আমিয়ে খাওঁ। এইটো নহয়, এইটো কৰিব নাপায় নহয়। মই কৈছোঁ সেইটো কাৰণে এই এনেকুৱা গেঙৰ পৰা যিসকলে মানে এইখিনি সাহাৰ্যটো পাব লাগে পোৱা নাই। ভিতৰ অঞ্চলত মানুহবিলাকে কেনেকৈ যাব, ইমান এবুকুলকৈ পানী, আমি নিজেই গৈছোঁ, নিজেই গৈ চাইছোঁ কি, আমি সেইটো কাৰণে দগাঁও ভিতৰত গৈ বস্তুখিনি দিলোঁগৈ। মই কৈছোঁ সেইটো কাৰণে এনেকুৱা গেঙৰ পৰা অকণমান সাৱধানে থাকিব সকলোবিলাক। ধন্যবাদ। মই পৰহিৰ পৰা অকল একেটা কথাই চিঞৰি আছোঁ যে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ বিভিন্ন সময়ত আহিছে, কিন্তু তেখেত এই মুহূৰ্তত অসমলৈ আহক। কাৰণ অসমৰ যিটো এতিয়া ভয়াৱহ বান পৰিস্থিতি কাৰোৰ লগত তুলনা কৰিব নোৱাৰি। আমি মাজুলী মানুহেও বানপানীৰ সমস্যাৰ সন্মুখীন হওঁ, কিন্তু আমি সচেষ্ট হৈ যাওঁ। কেতিয়া বানপানী আহিব আমি গম পাওঁ, কি কৰিব লাগে আমি সেইটো জানো। আজিকালি ঢকুৱাখানা ধেমাজি মানুহেও জানে, কাৰণ অনবৰতে বানপানী হৈ থাকে। কিন্তু এই যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত যি অভূতপূৰ্ব বানৰ সংহাৰী লীলা হ'ল, এয়া কাৰোৰ লগত তুলনা নাখাতে। সেইকাৰণে আমি কৈছোঁ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহক, মানুহৰ হাহাকাৰ ধ্বনি এবাৰ শুনক। বানপানী বন্যা, মানুহৰ চকুলোৰ বন্যাৰ তেখেতে এবাৰ প্ৰত্যক্ষ দৰ্শন কৰক, আৰু তেখেত নিজে অহাৰ পিছত আমাৰ মানুহখিনিয়ে অকণমান হ'লেও সাহস পাব, আমাৰ মানুহখিনিয়ে প্ৰেৰণা পাব। কি বস্তু দিব নিদিব সেইটো মানুহে এতিয়া গণ্য নকৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী, আমাৰ মূল গৃহস্থজন যদি অসমলৈ আহে, তাতকৈ আৰু মানুহৰ প্ৰেৰণাৰ কথা কি থাকিব পাৰে। সেইকাৰণে আমি বাৰে বাৰে আপোনালোকৰ চেনেলবিলাকৰ যোগেদিও আমি অনুৰোধ জনাইছোঁ, অতি কাতৰভাৱে প্ৰাৰ্থনা কৰিছোঁ, বৰ্তমানৰ এই ভয়াৱহ পৰিস্থিতি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যক্ষ কৰকহি, আৰু তেতিয়া আমাৰ ৰাইজে অকণমান হ'লেও সান্তনা লাভ কৰিব। ছ'চিয়েল মিডিয়াৰ পাৱাৰক চেলুট মাৰিছোঁ। এই যে ফেচবুক, ইনষ্টাগ্ৰামে কি কৰিলে চাওক। দিল্লীৰ ছাত্ৰ আন্দোলন সফল হ'ল, আৰু এইফালে বানপানী সাহাৰ্য দিবলৈ যোৱা মানুহৰ যি লানি নিচিঙা ভিৰ, এইটো কেৱল ফেচবুকৰ জৰিয়তে হৈছে। আগতে ইমান সহায় কৰিবলৈ মানুহ ওলাই অহা নাছিল। কিছুমানে কৈছে ভিডিঅ' কিয় বনাব লাগে, আমুক নাই, ভিডিঅ' বনাব লাগে, ফটো দিয়ক, তেতিয়া আৰু 10জন মানুহ যাব। এই যে জেনজি মানুহে কৈ থাকে দেশদ্ৰোহী কিবা কিবি, জেনজিয়ে কি কৰিব পাৰে ভাল কাম, সেয়া এক উদাহৰণ মই আপোনালোকক এইটোৱেই কৈছোঁ যে আপোনালোকে ছ'চিয়েল মিডিয়াটো চালে গম পাব। ইমানলৈকে বোকাত সোমাই, পানীত সোমাই, কোনোবাই সাঁতুৰি গৈ, কোনোবাই নাও লৈ গৈ মানুহক, জেনজিৰ সদস্যই মানুহক সহায় কৰি আছে, বানাক্ৰান্ত সেই অঞ্চলৰ মানুহক। আৰু আপোনালোকে ক'ব পাৰে যে কোনোবাই আপোনালোকে কেৱল আপুনি ঘৰত বহি ভিডিঅ' বনাই আছে। কালি আমি এটা ছিষ্টেম কৰিছোঁ যে সকলোবিলাক যদি তালৈ গুচি যায়, ইয়াৰ পৰা আমাৰ কমিউনিকেশ্যনটো প্ৰব্লেম হৈ যায়। গতিকে আমি ইয়াৰ পৰা যি পাৰিছোঁ কালেক্ট কৰিছোঁ। কোনোবাই ফেচবুকৰ জৰিয়তে দিছে, বহুত মানুহে ফেচবুকৰ জৰিয়তে নাম্বাৰ বিচাৰি মই স্কেনাৰ নিদোঁতেও মোৰ নাম্বাৰ লৈ পেলাই তেওঁলোকে পইচা দিছে। আমি সেই পইচা পঠাই আছোঁ, ডেইলি আপডেট আপোনালোকক দি আছোঁ। মই যিহেতু নদী নাৰী জাগ্ৰত শক্তি অসম, এইটো এটা মহিলা সংস্থা, তেওঁলোকৰ আমাৰ কেন্দ্ৰীয় সভানেত্ৰীয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে নাও লৈ গৈ পেলাই তেওঁ ডনেশ্যন কৰি আছে, আৰু আমাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা দিনে নিশাই কৰি আছে, আপোনালোকে দেখিছে। আৰু জুবিন অনুৰাগী মঞ্চ আৰু আবাহন থিয়েটাৰৰ লগত যোৱাকালি মই নিজেও বাইহাটা চাৰিআলিত আছিলোঁ, আমি সংগ্ৰহ কৰি পেলাই তালৈ পঠাইছোঁ। আৰু মই 2 দিন দেৰিকৈ যাম, আৰু মই এতিয়া মানুহখিনিক অনুৰোধ কৰিব বিচাৰিছোঁ যে অলপ কমাই অকণমান ৰৈ দিয়ক। মানে বহুত বেছি একেলগে গুচি নাযাব, তাত গাড়ী সোমাবৰ কাৰণে অৱস্থা বেয়া হৈ গৈছে।
গতিকে ইয়াৰ পিছত আৰু সমস্যা হ'ব, আমি সেইখিনিও তেওঁলোকক সহায় কৰিব লাগিব, কাৰণ শিৱসাগৰখন বহুত দিনৰ কাৰণে পিছ পৰি গ'ল। আৰু এটা মোৰ প্ৰশ্ন যে আকৌ পানী হ'ব নেকি, সেই শংকাটো মোৰ বিৰাট বুকুত খুন্দিয়াই আছে, মনত খুন্দিয়াই আছে। গতিকে মই পইচা যোগাৰ কৰি আছোঁ, আপোনালোকে যোনে যি ডনেশ্যন দিছে সকলো ৰাখি